ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এপ্ৰিল মাহটো বিশেষকৈ 12 ৰাশি কেনেধৰণৰ পৰিৱৰ্তন আহিছে সামান্য কিছু গুৰুত্বপূৰ্ণ কথা আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব কোনখিনি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব কেনেধৰণৰ ভাল প্ৰতিফলন দেখিব সকলোখিনি তথ্য জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ মাহিকৰ ৰাশিফল অনুসৰি এই মাহটো বিশেষকৈ আপোনালোকৰ বাবে ইতিবাচক লৈছে কিছু ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখিব প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জ্যোতিষ শাস্ত্ৰ অনুসৰি বিশেষকৈ 2026 চনৰ এপ্ৰিল মাহটো মেঘ ৰাশিৰ লোকসকলৰ বাবে বহুত বেছি অনুকূল হ'বলৈ গৈ আছে মাহৰ প্ৰথম পৰ্ষেকটো প্ৰগতিৰ বাবে অনুকূল প্ৰথম যেটো ভাগ মেঘ ৰাশিৰ লোকসকলৰ বাবে প্ৰগতিৰ বাবে আগবাঢ়ি যোৱাৰ বাবে এটা ভাল সময় বুলি কৈছে অনুকূল সময় কিছুমান বিষয় আগুৱাই নিবলৈ আলোচনাৰ প্ৰয়োজন হ'ব পাৰে কিছুমান বিষয়ত আপোনালোকে আগবাঢ়ি যাবলৈ হলে কিছুমান কামত আপোনালোকে আগবাঢ়ি যাবলৈ হলে আলোচনাৰ মাধ্যমেৰে বা বুজাবুজি মাধ্যমেৰে আপোনালোক আগবাঢ়িব লাগিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে জনাশুনা মানুহৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব লাগিব গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ সহকৰ্মীসকলৰ স্তৰৰ বিষয়ে সচেতন হ'ব লাগিব তেওঁলোকৰ লগত হট হৈ কাম কৰিব লাগিব তেওঁলোকৰ নিৰ্দেশনা তেওঁলোকৰ কাম কাজখিনি দায়িত্বখিনি সুন্দৰভাৱে পালন কৰি আগবাঢ়িব লাগিব আপোনালোকৰ বাবে এই 2026 চনৰ এপ্ৰিল মাহটো বহুত বেছি অনুকূল দেখা পোৱা গৈছে প্ৰেমত শুভ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু আপোনালোকে এই মাহটোত গুৰুত্ব দিব দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি বৃষ ৰাশি লোকসকলৰ বাবে কৈছে যে এপ্ৰিল মাহটো আপোনালোকৰ বাবে অনুকূল জ্যোতিষ শাস্ত্ৰ অনুসৰি বিশেষকৈ 2026 চনৰ এপ্ৰিল মাহৰ বৃষ ৰাশিৰ লোকসকলৰ বাবে আৰ্থিক লাভ বৃদ্ধিৰ নতুন উপায় বিচাৰি উলিয়াব লাগিব কিন্তু এই মাহত মনত ৰাখিব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে টকা পইচা ইনকামৰ পথ ৰাস্তা নিজে মুকলি কৰিব লাগিব কষ্ট কৰি সেইখিনি ক্ষেত্ৰত আগবাঢ়িব লাগিব বহি থাকিলে নহ'ব ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব আপোনালোকে আৰ্থিক লাভ বৃদ্ধি কৰিবলৈ হলে নতুন কিছুমান উপায় নতুন সলিউশন ভাল আপোনালোকে ইতিবাচক চিন্তা আইডিয়া ধাৰণা আপোনালোকৰ লাগিব তেতিয়া আপুনি সফলতা অৰ্জন কৰিব এই মাহত বৃষ ৰাশি জাতক জাতিকাসকলে নিজৰ যি দৃঢ়তা আৰু নিষ্ঠাৰ বিশেষকৈ নিজৰ দৃঢ়তা আৰু নিষ্ঠাৰে বিশেষকৈ আপোনালোকে সফল হ'ব পাৰিব বুলি কৈছে একাগ্ৰতা লাগিব নিষ্ঠাৰে কাম কৰিব লাগিব সূৰ্য আৰু বুধৰ সমৰ্থন অনুকূল দেখা পোৱা গৈছে এই মাহটোত এই দুটা গ্ৰহৰ যি অৱস্থান আপোনালোকৰ বাবে ইতিবাচক লৈছে গতিকে ভাল আইডিয়া ভাল চিন্তা কৰি আগবাঢ়িব লাগিব সফলতা অৰ্জন কৰিবৰ বাবে কষ্ট কৰিবই লাগিব নিশ্চয়কৈ গুৰুত্ব দিব তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি বিশেষকৈ 2026 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটো কৈছে যে মিথুন ৰাশি লোকসকলৰ বাবে আপোনাৰ মতামতক সন্মান কৰিব মানুহে আপোনালোকৰ মতামতক সন্মান কৰিব আৰু কৈছে যে অন্যান্য দৃষ্টিভংগী বিবেচনা কৰিব অনুকূল গ্ৰহৰ অৱস্থা অনুসৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰক ব্যৱসায়ত আপোনালোকে আগবাঢ়ি যাব পাৰিব ব্যৱসায় বৃদ্ধিৰ সুযোগ আহিছে গতিকে ব্যৱসায়ীসকলে এই মাহটো নিশ্চয়কৈ গুৰুত্ব দিব লাগিব মিথুন ৰাশি যিসকল জাতক জাতিকা আছে বাকি সম্পূৰ্ণ ৰাশিফল ভিডিঅ'টো আপোনালোকে আমাৰ চেনেলটো দিয়া আছে চাই ল'ব পাৰিব চতুৰ্থ ৰাশিটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কৈছে যে 2026 চনৰ মাহেকীয়া ৰাশিফল অনুসৰি এপ্ৰিল মাহটো আপোনালোকৰ কৈছে যে আপোনাৰ উদ্যম আৰু সজাগতাই আপোনাক কোনো সমস্যা নোহোৱাকৈ সংকটৰ সন্মুখীন হোৱাত সহায় কৰিব যেতিয়া আপুনি সজাগ হৈ কামখিনি কৰিব সক্ৰিয় হৈ কাম কৰিব তেতিয়া বিপদৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব গতিকে উদ্যম আৰু সজাগতাই আপোনালোকৰ সমস্যাবোৰ নোহোৱাকৈ সংকটৰ পৰা সমস্যাৰ সন্মুখীন হোৱাত সহায় কৰিব বুলি কৈছে কৰ্মক্ষেত্ৰত প্ৰতিযোগিতাৰ পৰা বাছি থাকিবলৈ নতুন কৌশল ব্যৱহাৰ কৰিব লাগিব সেয়া ব্যৱসায় হওক বা কৰ্মক্ষেত্ৰতে হওক প্ৰতিযোগিতাৰ পৰা বাছি থাকিবলৈ হলে নতুনত্ব আনিব লাগিব আনতকৈ পৃথককৈ আপোনালোকে কৰিব লাগিব নতুনত্বৰে আপোনালোকে আগবাঢ়িব লাগিব তাৰ কৌশল যি প্লেনিং আপোনালোকে কৰিব লাগিব তেতিয়াহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশিৰ লোকসকলৰ বাবে অনুকূল দেখা পোৱা গৈছে কিন্তু এই মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন ল'ব লাগিব হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব গুৰুত্বপূৰ্ণ সিদ্ধান্তত সমবায়ক জড়িত কৰা আৰু এই মাহত জ্যেষ্ঠৰ পৰা গাইডেন্স লোৱাটো লাভজনক হ'ব
কিবা ক্ষেত্ৰত আপোনালোকৰ কনফিউজন আছে, ডাউট আছে, জনা শুনা মানুহৰ পৰা এডভাইচ লওক, পৰামৰ্শ লওক, কি কৰিলে ভাল হ'ব, কেনেকৈ আগবাঢ়িব, কেনেকৈ সিদ্ধান্ত ল'ব। এইখিনি ক্ষেত্ৰত যদি কিছু পৰামৰ্শ লয়, নিশ্চয়কৈ কৰ্মৰ ক্ষেত্ৰত কামত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটোত সহকৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ বাবে কন্যা ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত কিছু সংঘাত বৃদ্ধি পাব পাৰে। সহকৰ্মীসকলৰ মাজত কিছু আপোনালোকৰ তৰ্ক পেচাল হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। কিন্তু মনত ৰাখিব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ যি দায়িত্ব ভালদৰে পালন কৰিবলৈ যিমান পাৰে চেষ্টা কৰক। আইন প্ৰয়োগকাৰী বিশেষকৈ পদৰ বাহিৰলৈ নাযাব। অনুগ্ৰহ কৰি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা সহায় ল'ব। এই মাহটোত কৰ্মৰ ক্ষেত্ৰত কামত নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। তুলা ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ এই মাহটো তুলা ৰাশিৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ প্ৰকল্প বা কামসমূহ গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। তেওঁলোকে অৰ্থাৎ তুলা ৰাশিৰ জাতক জাতিকাসকলে সফল হ'বলৈ হ'লে কষ্ট কৰিব লাগিব। প্ৰতিপক্ষই নিজৰ আক্ৰমণাত্মক আচৰণ ত্যাগ কৰিব বুলি কৈছে। যিমান পাৰে ভাল পৰিস্থিতিৰ সুবিধা ল'বলৈ জানিব লাগিব এই মাহটোত, আৰু সুবিধা লওক বুলি কৈছে। ভ্ৰমণ কৰাটো অলপ কঠিন হ'ব পাৰে বুলি কৈছে এই মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি যদি আপুনি নিজৰ চিন্তা আৰু বাক্যৰ ওপৰত সঠিক নিয়ন্ত্ৰণ ৰাখে তেন্তে সমস্যাৰ তীব্ৰতা হ্ৰাস পাব। মাহৰ প্ৰথম পষেকত খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব, খৰচ কমাব লাগিব। কামস্য স্থানত নতুন মিত্ৰতা গঠন হ'ব। কৰ্মক্ষেত্ৰত নতুন মিত্ৰতা গঢ়ি তুলিব। ভৱিষ্যতৰ খ্যাতিৰ বাবে আপোনালোকৰ আত্মবিশ্বাস এই মাহত বহুত বেছি বাঢ়িব, চেল্ফ কনফিডেন্স বাঢ়িব, কামবোৰ কৰাৰ প্ৰতি আপোনালোকৰ ধাউতি বাঢ়িব, একাগ্ৰতা বাঢ়িব বুলি কৈছে। ধনুৰাশি জ্যোতিষশাস্ত্ৰ অনুসৰি বিশেষকৈ 2026 চনৰ এপ্ৰিল মাহটো ধনুৰাশি লোকসকলৰ বাবে যদি আপুনি সদায় সফলতা নোহোৱাকৈ কাম কৰে তেন্তে আপোনালোকৰ হতাশাৰ সম্ভাৱনা আছে। গতিকে সফলতা লাভ কৰিবলৈ প্লেনিং কৰিব লাগিব, পৰিকল্পনা কৰিব লাগিব। বন্ধুৰ পৰা বেছি আশা নকৰিব এই মাহত। কিন্তু ধনুৰাশিৰ জাতক জাতিকাসকলে নিজৰ ফ্ৰেণ্ডৰ পৰা, নিজৰ বন্ধুৰ পৰা জোখতকৈ বেছি আশা নকৰিব, বেছি ডিপেণ্ডেণ্ট নহ'ব। এই মাহত চৰকাৰী নিয়ম কঠোৰভাৱে পালন কৰক। চৰকাৰী যিখিনি গাইডেন্স আছে, যিখিনি নিয়ম নীতি আছে, সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব। কৰ্মক্ষেত্ৰতে হওক, গাড়ী মটৰ কাগজ পাতিৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে আপোনালোকে চৰকাৰী যিখিনি নিয়ম আছে সেইখিনি কঠোৰভাৱে পালন কৰক বুলি কৈছে। স্বাস্থ্যপাতিৰ ক্ষেত্ৰতো কিন্তু ধনুৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি মকৰ ৰাশিৰ লোকসকলৰ বাবে কেনেধৰণৰ পৰিৱৰ্তন লোৱা হৈছে। জ্যোতিষশাস্ত্ৰ অনুসৰি 2026 চনৰ এপ্ৰিল মাহৰ আৰম্ভণিতে মকৰ ৰাশিৰ বাবে অনুকূল গ্ৰহৰ অৱস্থানে লাভ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। সামাজিক কামৰ অংশীদাৰ সহকৰ্মীসকলক আঘাত নিদিয়াকৈ তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি সচেতন কৰক বুলি কৈছে। কুম্ভ ৰাশি জ্যোতিষশাস্ত্ৰ অনুসৰি 2026 চনৰ এপ্ৰিল মাহত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে যদি আপুনি আপোনালোকৰ কৰ্তব্যপৰায়ণ আৰু আৱেগিক সংগীৰ সৈতে সংযোগ স্থাপন কৰে তেন্তে তেওঁলোকক অগ্ৰাধিকাৰ দিয়ক। মাহৰ শেষৰ ফালে কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা ভাল সমৰ্থন পাব। খৰচ আপোনালোকৰ বাঢ়িব। যিমান পাৰে স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। এই মাহত পিতৃ মাতৃৰ লগত কিবা এটা সৰু সৰু তৰ্কৰ পেচাল আপোনালোকৰ হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত কিছু এভইড কৰি চলিব লাগিব। তৰ্ক পেচালৰ পৰা আঁতৰি থাকিব লাগিব। সমস্যাবোৰ সমাধানৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব লাগিব। আধৰুৱা কামখিনি পূৰণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। খৰচ কমাবই লাগিব বুলি কৈছে। ছেভিঙৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। অন্য এটা ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ বিশেষকৈ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি অত্যন্ত শুভ দেখা পোৱা গৈছে। বিশেষকৈ এই মাহটোত জ্যোতিষশাস্ত্ৰ অনুসৰি বিশেষকৈ আপোনালোকক কৈছে যে মীন ৰাশিৰ লোকসকলৰ বাবে কিছু সপোন আকৰ্ষণ কৰিব। আপোনালোকৰ কিছু সপোনৰ দিশে আপোনালোকে আগবাঢ়িব, নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িব। কিন্তু ইয়াৰ ক্ষেত্ৰত কৈছে যে কিমান বিনিয়োগ কৰিব, খৰচ কৰিব লাগে সেইটো নিৰ্ণয় কৰাৰ সময় এইটোৱে বুলি কৈছে। ক'ত কেনেকৈ ইনভেষ্ট কৰিব, ক'ত কেনেকৈ বিনিয়োগ কৰিব। গতিকে এই সময়খিনি হৈছে ভাল সময় এই মাহটোৰ। আপোনালোকৰ ঘনিষ্ঠ মানুহে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি আৰু গুজব বিয়পাই শেষৰ অৰ্ধত কিছু উত্তেজনাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। গতিকে অলপ ধ্যান ৰাখিব লাগিব, নহ'লে আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে 2026 চনটোৰ এই এপ্ৰিল মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ধন্যবাদ।